আমাৰ এই আজি ৰাসস্থলীখন দৰং আৰু কামৰূপ জিলাৰ এখন পবিত্ৰ মিলনভূমি। আমি যোৱা এই বছৰে সৈতে 4 বছৰ আমি এই ৰাস উদযাপন আমি পালন কৰিলোঁ। আৰু যোৱাকালি বিধায়ক মহোদয়ে আমাক মানে এটা কথা দিছে যে এটা স্থায়ী পূজা মণ্ডপ তেখেতে পুঁজিৰ ফালৰ পৰা আমাক আগবঢ়াব। আৰু এই পুঁজিটো যেতিয়া তেখেতে মানে স্থায়ী মণ্ডপত আগবঢ়াব তেতিয়া হয়তো আমি ইয়াতকৈ আৰু আটক ধুনীয়া এখন ৰাস ৰাইজক আমি উপহাৰ হিচাপে দিম বুলি আমি আশা ৰাখিছোঁ। আৰু আজি 2 দিন হ'ল আৰু 5 দিন আমাৰ মানে এই ৰাসস্থলীতে অকণমান মানে ভক্তৰ সমাৱেশ হ'ব বুলি আমি ভাবিছোঁ। আৰু প্ৰত্যেক নিশাই আমি আকৰ্ষণীয় কিছুমান মানে সাংস্কৃতিক অনুষ্ঠান আমি ৰাখিছোঁ। আৰু এতিয়াও অগণন ভক্ত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি ৰাইজৰ বিপুল সঁহাৰি পাই আহিছোঁ। কামৰূপ আৰু দৰঙৰ সীমামূৰীয়া এক নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। কি ক'ব? কৃষ্ণ এই বৰুৱাবাৰী ৰাসখন আজি আমাৰ ৪ৰ্থ বৰ্ষত পৰিণত হৈছে। 2022 চনতে এটা বিশেষ ব্যক্তি কিছুমানৰ প্ৰচেষ্টাত এই ৰাসখন আৰম্ভ হৈছিল আৰু বছৰ বাগৰি গৈ গৈ আজি ৪ৰ্থ বৰ্ষত আমি ভৰি দিছোঁ। ৪ৰ্থ বৰ্ষৰ ৰাসৰ আজি 2য় দিন। যোৱাকালি আমাৰ সুন্দৰ পৰিৱেশৰ মাজেৰে যোৱাকালি আমি দিনটো পাৰ কৰিছোঁ বিভিন্ন অনুষ্ঠানৰ মাজেদি। যোৱাকালি আমি ৰাতিপুৱা আমাৰ প্ৰথম স্বচ্ছ অভিযান আছিল। তাৰপিছত আমাৰ ধৰ্মদাতা উদ্বোধন কৰিছিলোঁ। ধৰ্মদাতা আমাৰ ৰাস কমিটিৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক আমাৰ পৰমানন্দ ৰাজবংশীদেৱে ধৰ্মদাতা উদ্বোধন কৰিছিল। তাৰে পিছত আমি আমাৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ আৰু আমাৰ সুধাকান্ত ভূপেন হাজৰিকাই যোৱা 5 নৱেম্বৰত তেওঁ মৃত্যুবৰণ কৰিছিল। আৰু সেই দিনটো আমি অৰ্থাৎ মৃত্যু দিৱস হিচাপে আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাস কমিটিৰ পৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি ৰাখিছোঁ। সেইটো আমাৰ বৰ সুন্দৰভাৱে পৰিচালিত হৈছিল। তাৰপিছত আমি আমাৰ বৃন্দাবনস্থলী আছিল। বৃন্দাবনস্থলী আমাৰ সমাজসেৱক এজন আমাৰ সুভাষ বড়ো নামৰ ব্যক্তি এজনে বৃন্দাবনস্থলী আমাৰ উদ্বোধন কৰিছে। বৃন্দাবনস্থলীৰ পিছত আমাৰ মূল আমাৰ যি ৰভাগড়, সেই ৰভাগড়ৰ আমাৰ সমাজসেৱক আৰু উদীয়মান ডেকা যোৱা 3 বছৰৰ প্ৰাক্তন প্ৰধান সম্পাদক হিচাপে ৰাস পৰিচালনা কৰা ব্যক্তি মোৰ মৰমৰ ভাতৃ বসন্ত কুমাৰ কাকতিয়ে আমাৰ মূল ৰভাগড়ৰ দ্বাৰ উন্মোচন কৰে। আৰু তাৰে পিছত আমাৰ বিভিন্ন প্ৰতিমাবিলাকৰ আপোনালোকে দেখিছে প্ৰায় আমাৰ 35টামান ষ্টল আছে। আৰু এই 35টা ষ্টলত আমি যিসকল ব্যক্তিয়ে প্ৰতিমা দান কৰিছে সেই প্ৰতিমা দান কৰা ব্যক্তিসকলৰ জৰিয়তে আমি প্ৰতিমাসমূহ দ্বাৰ উন্মোচন কৰিছোঁ। তাৰপিছত আমাৰ সাংস্কৃতিক সন্ধিয়া হৈছে। আৰু সেইদৰে আমি যোৱাকালি ৰাতি প্ৰায় 12 বজাত আমাৰ পৰিসমাপ্তি হৈছে কাৰ্যসূচী। ঠিক সেই লেখীয়াকৈ আজিও আমি আমাৰ কাৰ্যনিৰ্বাহী দিনজোৰা কাৰ্যনিৰ্বাহীৰে আমাৰ ৰাস উদযাপন কৰিছোঁ। আজিও আমাৰ বিভিন্ন কাৰ্যসূচীৰে দিনৰ ভাগত আমাৰ কাৰ্যসূচীসমূহ সফল কৰিছোঁ। এতিয়া সন্ধিয়ালৈকে এতিয়া আপোনালোকে গম পাইছে আমাৰ বন্তি প্ৰজ্বলকবিলাকে আহি প্ৰতিমা বন্তি প্ৰজ্বলন কৰিছে। আৰু এতিয়া আমাৰ ইস্কনৰ পৰা আমাৰ এটি বিশেষ দল আহি তেওঁলোকে প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰি আছে। আৰু ইয়াৰ পিছত আমাৰ আজি আধুনিক নৃত্য আমি ব্যৱস্থা ৰাখিছোঁ আৰু এই প্ৰতিযোগিতা হ'ব। তাৰপিছত আমি মোটামুটি 12টামান বজাত কাৰ্যসূচী সামৰণি মাৰিম বুলি ভাবিছোঁ। বাকী থকা দিনকেইটা কাৰ্যসূচী কেনেকুৱা? বাকী থকা দিনকেইটাতো আমাৰ কাৰ্যসূচী আছে। আমাৰ কিছুমান আমাৰ আমন্ত্ৰিত
আৰু নাগাৰা নামৰ দল আছে তেওঁলোকক আমি দুদিন ৰাখিছোঁ দুটা নাগাৰা নাম ৰুমিনী নাথ আৰু এজন পাৰ্থপ্ৰতিম দাস তেওঁলোকৰ উপৰিও আমাৰ মানস ৰাস 9 তাৰিখে আমাৰ বিধায়ক মহোদয়ে আমাক তেখেতৰ ফালৰ পৰা দিছে মানস ৰাস জীৱন্ত মানস ৰাস আমাৰ 9 তাৰিখে থাকিব আৰু আমাৰ 10 তাৰিখে আমাৰ ছয়গাঁও আমাৰ এখন নাট্য দল এটা থাকিব তেওঁলোকে নাট্য অভিনয় কৰিব আৰু ইয়াৰ মাজেদি আমি স্থানীয় শিল্পীসকলক লৈ আমি গীত মাতৰ প্ৰতিযোগিতা বা আমি মুকলি প্ৰদৰ্শন হিচাপে ব্যৱস্থা ৰাখিছোঁ আৰু ইয়াৰ উপৰিও আমি 7 তাৰিখে আমাৰ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ সপক্ষে আমি সংগতি ৰাখি আমি মায়াবিনী গীতটো প্ৰায় সমগ্ৰ আমি প্ৰায় বৃহৎ সংখ্যক আমাৰ অনুৰাগীৰ জৰিয়তে এই মায়াবিনী গীতটো আমি পৰিৱেশন কৰিম বুলি আমি ভাবিছোঁ আৰু এইটো ভগৱন্তৰ ওচৰত আশা ৰাখিছোঁ সুকলমে যাতে আমাৰ কাৰ্যসূচীসমূহ পৰিচালিত হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত